ভালেই লাগিছে। কষ্টও কৰিছোঁ আমি। মই আশাৰ ভিতৰত আশা অকল ময়ে কষ্ট কৰিছোঁ বুলি নহয়, সকলো আশা বান্ধৱী এনেকৈয়ে কষ্ট কৰে। হয়, কিছুমান অকণমান পাৰ্থক্য থাকে আৰু কিছুমান বামত কিছুমান দহত। মোৰ যেনিবা এলেকাটো পিছপৰা আৰু বানপীড়িত, গতিকে মই অকণমান বেছি কষ্ট কৰিব লাগে বানপানীৰ সময়ত। অসুবিধাটো ঢেৰ হয়। পানীত যাওঁতে ভয় লাগে, বিশেষকৈ ভয় লাগে। জোক থাকে, সাপ থাকে, এনেকুৱা কিবা থাকে। হ'লেও মানে কি হয়, গাঁওখনলৈ মানুহখিনিলৈ মনত পেলাই গৈ থাকোঁ। তেওঁলোকক লগ পাম, সাহস পাম, গৈ থাকোঁ তেনেকুৱা। আৰু যোৱাৰ লগে লগে তেওঁলোকক মই য'লৈ নাযাওঁ তেওঁলোকেও বহুত মৰম কৰে বাৰু দেই। কেতিয়াবা তিতি বুৰি গ'লেও কাপোৰ কানিও উলিয়াই দিয়ে মোক, যে আপুনি সলাই লওক, চাহ অকণমান খাই যাওক, এনেকুৱা বহুত মৰম কৰে তেওঁলোকে। আচলতে বিশেষ মোৰ নিজৰ এলেকাটোৰ কথা কৈছোঁ। আমাৰ মাননীত সন্তোষ বুলি ক'লে মানে ভুল হ'ব, কাৰণ যিটো মাননীত আমি কাম কৰি আছোঁ সেইটো এটা চখত কাম কৰি থকা বুলিয়ে ক'ব লাগিব এতিয়া। কাৰণ সেইটো মাননীয়ে সদ্যহতে ঘৰখন পৰিয়ালটো নিজে মানে মিলাবলৈ অকণমান দিগদাৰ হয়, কাৰণ ল'ৰা ছোৱালীও পঢ়াব লাগিবতো। এটা ক্ষুদ্ৰ সেৱা যথেষ্ট হয়, কাৰণ ঘৰখনৰ ময়ে মানে মেইন মুৰব্বী, কাৰণ ইনকম ময়ে কৰিব লাগিব। মোৰ ল'ৰা এটা আছে, এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব। ল'ৰাটোকো ধৰক শিক্ষা যি পাৰিছোঁ তাৰমানে অকণমান হ'লেও আগুৱাই নিবলৈ ময়ে চেষ্টা কৰিব লাগিব। চেষ্টা কৰিব লাগিব, মূলতেতো পইচা লাগিব ন। পইচা হ'লেহে তেওঁলৈ মোৰ ফালৰ পৰা এটাই অনুৰোধ, আমাৰ সকলো আশা বান্ধৱীসকলে যেনেকৈ আশা কৰিছে যাতে তেওঁ নিৰাশ নকৰি অকণমান হ'লেও হাঁহিবলৈ তেওঁ সুবিধা দিয়ে। স্বাস্থ্যমন্ত্ৰী ছাৰলৈও কৈছোঁ আৰু মুখ্যমন্ত্ৰী ছাৰকো কৈছোঁ, আমাৰ আশা বান্ধৱীসকলক অকণমান মৰম যদি কৰে, অকণমান যদি তেওঁ আৰু আগবঢ়াই দিয়ে, তেওঁলোকে আমাৰ সকলোখিনিয়ে অন্ততঃ এদিন মুকলিকৈ হাঁহি এটা মাৰিবলৈও ধন্যবাদেই দিব লাগিব। কাৰণ কষ্টখিনি যে তেওঁলোকে বুজি পাইছে, মোৰ দৰে এজনী মানে কি কৰ্ব মালিব নজনা মানুহ এজনী কামকেইটা যে পচন্দ কৰিছে, গতিকে তেওঁক মই বহুত ধন্যবাদেই দিছোঁ। আৰু কি ক'ম আৰু, মই ইমান কথা কোৱা অভ্যাস নাই, আগে পাছে নকওঁ ন ইমান বেছি, নিজৰ কামকেইটাৰ ওপৰতহে গুৰুত্ব দিওঁ। আমি যিহেতু শিৱসাগৰ জিলাৰ অন্তৰ্গত ডিমৌ উন্নয়ন খণ্ডৰ মহানদী গ্ৰাম পঞ্চায়তৰ ভিতৰত আমাৰ এই ৰূপহীবাম গাঁও এখন পাছপৰা গাঁও। তথাপিও আমি গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু অসম গৌৰৱ সাহসী বঁটা এটি পাবলৈ সক্ষম হৈছে আমাৰ এই অঞ্চলৰ এগৰাকী সাহসী মহিলা আশাকৰ্মী, আমাৰ মীনাক্ষী চেতিয়া। আৰু সমান্তৰালভাৱে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাব লাগিব যে উপযুক্ত ব্যক্তিক উপযুক্ত সন্মান দিয়াৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয় তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু বিভাগীয় কৰ্তৃপক্ষলৈ আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এনেকৈ অনাগত দিনত সাহস আৰু উৎসাহ জনাই থাকিলে কৰ্মীসকলে বা প্ৰাথমিক পৰ্যায়ত কাম কৰি থকা স্বাস্থ্য বিভাগেই হওক, বিভিন্ন বিভাগীয় কৰ্মীসকলে সাহস পায়। আৰু তাৰ সমান্তৰালভাৱে আমি ক'ব লাগিব, যিসকল আমাৰ আশাকৰ্মীসকলৰ পাৰিতোষিক ব্যৱস্থাটো আমি সঁচাকৈ জানো একেবাৰে চালুকীয়া। তেওঁলোকৰ ঘৰখন পৰিচালনা কৰাৰ ক্ষেত্ৰত অসুবিধা হয়, নিজৰ প্ৰয়োজনীয়খিনি পূৰণ কৰাৰ ক্ষেত্ৰত অসুবিধা হয়। সেইটোকে অকণমান কৃপা দৃষ্টিৰে মুখ্যমন্ত্ৰী মহোদয়ে যাতে তেখেতলোকৰ পাৰিতোষিকৰ ব্যৱস্থাটো অকণমান উন্নত মানদণ্ডৰ কৰি তেখেতলোকক সাহস আৰু প্ৰেৰণা দিবৰ বাবে আমাৰ তৰফৰ পৰা যুৱক হিচাপে, অঞ্চলৰ যুৱক হিচাপে তেখেতলৈ এটি বিনম্ৰ অনুৰোধ। ধন্যবাদ।